ভগক আমি লোকেল ভাষাত পার্টনার বুলি কব পাৰি কি যদি মাত্রা যদি এক হয় দুই বহুপদ মাত্রা যদি দুই হয় দ্বিঘাত বহুপদ মাত্রা যদি তিনি হয় কি দ্বিঘাত বহুপদ কথা বুজিছা না কিবা চাই লওক আজি আমি পঢ়িম চেপ্টাৰ নম্বৰ 2 যাক কি বুলি কোৱা হয় বহুপদ আৰু যাক ইংলিছত কি বুলি কোৱা হয় পলিনমিয়েল ঠিক আছে নহয় তেন্তে আজি আমি বহুপদ আৰু পলিনমিয়েল বিষয়ে ওকে এতিয়া আজি যেনেকৈ তুমি প্ৰথম এক্সামটো দিয়ে ফাৰ্ষ্ট টেষ্টৰ তাত কি তাত পালি যে একদম নতুন নতুন কোৱেশ্চন বিলাক আহিছে অলপ বেলেগ সিস্টেমৰ কোৱেশ্চন বিলাক আহিছে নে তো সম্ভৱ এবাৰ মেথছতো চাগে অলপ বেলেগ টাইপৰ কোৱেশ্চন আহিব আমি এইবিলাকৰ এইবিলাক যদি আমি সলভ কৰিব লগা হয় পুৰা ডিটেইলছত কৰিম বুজিছা পুৰা ডিটেইলছত কৰিম আজি ফাৰ্ষ্ট ক্লাছ এই পলিনমিয়েলৰ আমি বেসিক বিলাক শিকিম যিবিলাক অলৰেডি ক্লাছ 9 ত পঢ়ি আহিছো সম্ভৱ বেসিক কিছুমান টাৰ্ম বিলাকৰ বিষয়ে শিকিলো তাৰ পিছত আমি কিতাপৰ প্ৰশ্ন ওকে এটা বহুপদ যাক ইংলিছত পলিনমিয়েল বুলি কোৱা হয় এইটো পঢ়াৰ আগতে আমি সবচে ফাৰ্স্ট পঢ়িব লাগিব কি কনস্ট্যান্ট যাক ইংলিছত কনস্ট্যান্ট বুলি কয় আৰু অসমীয়াত কি বুলি কয় ধ্ৰুৱক ওকে আৰু এটা শব্দ আছে যাক ইংলিছত ভেৰিয়েবল বুলি কয় আৰু ইংলিছত নহয় অসমীয়াত কি বুলি কয় চলক বুলি কয় মোৰ সব ক্ষেত্ৰত এইটোৱে প্ৰবলেম হয় right ইংলিছত ধ্ৰুৱক বুলি কয় আৰু অসমীয়াত কনস্ট্যান্ট বুলি কয় তেনেকে মাৰি দিওঁ বুজিছা নহয় বাৰু দিয়ে হয় এটা ভেৰিয়েবল যোনটো শব্দ আছে এইটো আহিছে ভেৰি পৰা যাৰ অৰ্থ হৈছে চেঞ্জ বুজিছা না কথাটো তো ভেৰিয়েবলৰ অৰ্থটো হৈছে কি চেঞ্জ হ'ব ওকে আৰু কনস্ট্যান্টৰ শব্দটো হৈছে ফিক্সড আমি একদম নরমাল ভাষাত পঢ়ি কনস্ট্যান্ট মানে হৈছে ফিক্সড যেনেকৈ ফৰ এক্সাম্পল 2 কৰবাত তই যদি 2 পাও তই কি 2ক চেঞ্জ কৰিব পাৰিবি নেকি নোৱাৰিবি নহয় তোৰ আজি বোলে মন বেয়া পেট বেয়া বোলে 2ক নাই মই 3 লিখিম দাদা নহ'লে নহ'ব তেনেকৈ হ'ব জানো নহ'ব নহয় 2ক আমি কি লিখিব লাগিব 2 লিখিব লাগিব যেনেকৈ তই 100 পালি বুলি কৰবাত তই 100 টো তই কি নাই মই আৰু এটা আলু গুটি বহাম বুলি ক'লে হ'ব নহ'ব মই আলু খাই ভাল পাওঁ আলু এটা বহাম বুলি ক'লে নহ'ব 100 is 100 হয় নাই তো এইবিলাকক আমি কনস্ট্যান্ট বুলি কয় ওকে আৰু ভেৰিয়েবল বা চলক মানে হ'ল যেনেকৈ ধৰ x y z এনেকৈ এইবিলাকে ভেৰিয়েবলক ৰিপ্ৰেজেন্ট কৰে এতিয়া সাপোজ যেনেকৈ মডাৰ্ণ বুলিৰ পৰা গৈছে বোলে একদম বামুণবাৰী দেই পুৰা কোন বোলে ৰিসেন্টলি পাই গৈছে বোলে মানে বুজিছা তো বামুণবাৰীৰ পৰা মডাৰ্ণ বুলি আহিব লাগে বোলে ঘৰত বহুত ইমাৰ্জেন্সি হৈ গৈছে বোলে কি আহিছে বোলে একটা স্পিডত আহিব পাৰিবি জানো নোৱাৰিবি নহয় এটা স্পিড বাইকৰ ক্ষেত্ৰত স্পিড হ'ব এই স্পিডটো প্ৰথমে তই বোলে ডাইৰেক্ট ক'বলৈ বোলে 40 পাই গলি 40 কিলোমিটাৰ পাৰ আৱাৰ পাই গলি এই বহুতে একদম এই সিধাকে ৰাস্তা এটা আছে নহয় এই সিধাকে ৰাস্তা তই বোলে 101 কিলোমিটাৰ পাৰ আৱাৰ টাইম চলি তাৰপিছত টাৰ্নিংটো আহিলে টাৰ্নিঙত তই 20 কিলোমিটাৰ পাৰ আৱাৰ কৰি দিলি এটা এই প্ৰতিটো ক্ষেত্ৰতে স্পিড বিলাক কি হৈছে চেঞ্জ হৈছে নাই তো এইবিলাকক মই ভেৰিয়েবল বুলি কওঁ ভিলৰ স্পিডক যদি মই x দি ৰিপ্ৰেজেন্ট কৰিম তেন্তে x ৰ টা চেঞ্জ হৈ আছে হয় x এবাৰ 40 কিলোমিটাৰ পাৰ আৱাৰ হৈছে x এবাৰ 101 কিলোমিটাৰ পাৰ আৱাৰ হৈছে x এবাৰ 20 কিলোমিটাৰ পাৰ আৱাৰ হৈছে তাৰপিছত একদম সিধা আমি মানে যেতিয়া কুহিয়াৰ নদীত বদলাই দিলি নলা তেতিয়া x কিমান হৈ গৈছে 0 কিলোমিটাৰ পাৰ কথা বুজিছা না কিবা হাত আছে জানো নাই নহয় তো ইমানে মনত টপিক ভেৰিয়েবল মানে হৈছে যিবিলাক চেঞ্জ হ'ব আৰু কনস্ট্যান্ট মানে হৈছে যিবিলাক কি ফিক্সড আছে বা আমি ভাল যদি অৰ্থৰে বুজিব যাওঁ আমি এনেকৈ ক'ব পাৰিম যে ভেৰিয়েবল হৈছে এনেকুৱা কিছুমান পদ এনেকুৱা কিছুমান টাৰ্ম যিবিলাক বহুপদৰ মানটো নিৰ্ণয় কৰে ঠিক আছে নহয় অলপ পাছত আমি বুজি পাম তো প্ৰথম কনসেপ্টটো আমি মনত ৰাখিলো যে কনস্ট্যান্ট বা ধ্ৰুৱক কি হয় যিবিলাক ফিক্সড থাকিব আৰু ভেৰিয়েবল বা চলক মানে হ'ল যিবিলাক ওকে ঠিক আছে তো ইয়াৰ ওপৰত কাৰোবাৰ কিবা ডাউট নাই নহয় ধুনীয়াকৈ বুজিলি অভয় দুনিয়াৰ প্ৰতি গৈ মেলি কাৰণে বদলাই দিবি পাই তাৰ পাছতে আমি নেক্সট জানিব লাগিব টাৰ্ম কি হয় টাৰ্ম যাক অসমীয়াত পদ বুলি কয় কি বুলি ক'ব পদ এই অলপ আগত যে আমি এই ধ্ৰুৱকৰ বিষয়ে পঢ়িলো হয় নাই আমি চলকৰ বিষয়ে পঢ়িলো এইবিলাককে আমি পদ বুলি কওঁ কেনেকৈ এটা যিকোনো এটা বহুপদৰ এক্সাম্পল লৈ লৈছো দেই বহুপদ কি হয় এইটো অলপ পাছত পঢ়িমেই বাৰু তথাপি আমি এবাৰ লৈছো ধৰি লওক x² + 2x + 3 এইটো এটা বহুপদ হয় আমি যেহেতু ক্লাস 9 ত অলৰেডি পঢ়ি আহিছো তো আমি ডাইৰেক্ট কৈ দিব পাৰিম যে আচ্ছা এটা এইটো এটা বহুপদ হয় বুলি হয় নাই এতিয়া চা এই বহুপদটো যেতিয়া বনিছে এই বহুপদ বনোতে এই প্লাস আৰু মাইনাসে কিবা এটা কাম কৰিছে নাই এই প্লাস আৰু মাইনাসে কি কৰি দিছে এই x² ইফালে এই 2x ইফালে এই 3 টো ইফালে এনেকুৱা টাইপৰ কৰি দিছে নাই এটা
এতিয়া এই প্লাস বা ইয়াত মই মাইনাস দিলো এই প্লাস আৰু মাইনাসৰ যদি মই এটা ওয়াল বুলি ভাবিলো কি বুলি এটা বেৰ বুলি যদি ভাবিলো তেন্তে এইবিলাকক এটা এটা ৰুম বুলি ক'ব পাৰি নহয় এই ৰুমবিলাকে মই কি বুলি ক'ম পদ বুলি ক'ম বুজিছাতো কিবা ভাগ আছে জানো নাই নহয় এই ৰুমবিলাকে মই কি বুলি ক'ম পদ বুলি ক'ম তো ইয়াত পদ কেইটা আছে তিনটা পদ আছে বুজিছা নাই কথা কিবা ভাগ আছে জানো নাই তো ইয়াত পদ কেইটা আছে তিনিটা আছে এটা যদি মই ভালকে চাওঁ তেন্তে এইটো এটা কি হয় পদ কি হয় হয় নাই এইটো এটা কি হয় এইটো এটা চলক নহয় জানো আচ্ছা এইটো এটা কি হয় এইটো এটা ধ্ৰুৱক নহয় জানো বুজিছা নাই কথাটো এইটো এটা কি হয় এইটো চলক আৰু ধ্ৰুৱকৰ পূৰণফল নহয় জানো এইটো চলক আৰু ধ্ৰুৱকৰ পূৰণফল নহয় জানো যেনেকে দুইটো কি হয় ধ্ৰুৱক x টো কি হয় চলক আৰু ধ্ৰুৱকৰ পূৰণফল নহয় জানো কথা বুজিছা তাৰ বা পদ আমি কাক ক'ব পাৰিম চলকক ক'ব পাৰিম বা ধ্ৰুৱকক ক'ব পাৰিম বা চলক বা ধ্ৰুৱকৰ কিহক ক'ব পাৰিম পূৰণফল ওকে মুঠতে আমি যদি বুজিবলগীয়া হয় তেন্তে আমি মানি ল'ম যে প্লাস আৰু মাইনাসে এটা এটা ওয়াল হিচাপে কাম কৰিছে আৰু এই ওয়ালে ৰুম ডিভাইড কৰি দিছে আৰু প্ৰতিটো ৰুমকে আমি এটা এটা কি হৈ কৈ দিম পদ বুলি কৈ দিম যেনেকৈ ইয়াত কেইটা পদ আছে তিনিটা পদ আছে হয় নাই যেনেকৈ আৰু যদি মই এক্সাম্পল লওঁ ধৰি লওক x কিউব প্লাস 4x স্কয়ার মাইনাস 9 প্লাস 4 প্লাস 9 কিবা ইমানে মানে তো ইয়াতো কেইটা পদ আছে আমাৰ তিনিটা পদ কথা বুজিলি কিবা হার আছে জানো নাই নহয় যেনেকৈ আৰু যদি এটা এক্সাম্পল লৈ লওঁ মই x কিউব প্লাস x স্কয়ার প্লাস 3x স্কয়ার প্লাস 4 ইয়াত কেইটা আছে ইয়াত কেইটা পদ আছে চাৰিটা এটা দুটা তিনটা চাৰিটা হয় নাই নাই ইয়াত তিনটা পদ আছে কেলে তিনটা পদ আছে কাৰণ এইটো আমি কি কৰি দিব পাৰিম প্লাস কৰি দিব পাৰিম তো হৈ গ'ল কেইটা পদ তিনটা পদ নহয় জানো বুজিলি কথা তো ইয়াৰ পৰা আমি কথা এটা গম পালো যে য'ত দিকটা হে মোৰ হতা নেকি বুঝা না প্রতিবারে আমি দিছাম হয়তো হত্যা পাবো বুলি কিবা কথা আছে জানো নাই নহয় বুজি নহয় তো পদ বা কামৰ ওপৰত বুজি পালিতো একো প্ৰবলেম নাই ওকে তাৰপিছত চাই লওঁ তাৰপিছত আমি পঢ়িম এলজেব্ৰিক অপাৰেচনৰ বিষয়ে কিহৰ ওপৰত এলজেব্ৰিক অপাৰেচন ওকে এলজেব্ৰিক অপাৰেচন যাক অসমীয়াত কোৱা হয় বীজ গণিতীয় স্পেলিং কৰিছে নাই বীজগণিতীয় প্রকাশ আচ্ছা হবে হবে নহলে নাই হয়েছে না এনে স্পেলিং হয়েছে নাই বীজগণিতীয় প্রকাশ নাই মানে আচ্ছা বাদ দে নাই কথা নাই বীজগণিতীয় প্রকাশ বা এলজেব্রিক অপারেশন হয় এক্সপ্রেশন এলজেব্রিক এক্সপ্রেশন মানে কি হয় মনত রাখবি দেই এলজেব্রিক অপারেশন এক্সপ্রেশন বা বীজগণিতীয় প্রকাশ মানে হল যেতিয়া আমি পদ বিলাকক ওকে যেতিয়া আমি পদ বিলাকক এনে ভাবে লিখিম যাতে ইহঁতক প্লাস আৰু মাইনাসে সেপাৰেট কৰি থব এটা সেই এক্সপ্ৰেছনটোক আমি এলজেব্রিক এক্সপ্ৰেছন বুলি কওঁ ঠিক আছে না বা বীজগণিতীয় প্ৰকাশ বুলি কওঁ যেনেকৈ ফৰ এক্সাম্পল ধৰি লওক x স্কয়াৰ আছে ওকে ধৰি লওক মোৰ লগত xy এটা আছে তাৰপিছত ধৰি লওক মোৰ লগত z এটা আছে তেতিয়া ইহঁতক যেতিয়া মই প্লাস মাইনাসে সেপাৰেট কৰি দিম নাই প্লাস মাইনাসে যেতিয়া সেপারেট কৰি দিম এই মানটোক আমি কি বুলি কম এলজেব্রিক এক্সপ্রেশন বা বীজগণিতীয় কি প্ৰকাশ বুলি কম কিবা প্ৰবলেম আছে নেকি হয় দেখলে বুজি পালি নহয় কেছটো নাই কোৱা মুঠতে যিবিলাক পদ থাকিব যে এইবিলাক পদ নহয় জানো এটা এই পদ বিলাকক যেতিয়া প্লাস মাইনাস দি মেলি আমি সেপাৰেট কৰি দিম তাকে আমি কি বুলি কম বীজগণিতীয় প্ৰকাশ বা এলজেব্রিক এক্সপ্রেশন হৈ আছে মোৰ হয় না এক্সপ্রেশন বুলি কম বুঝা নাই তাত ইমান ভাবিব লাগে প্লাস মাইনাস দি কাম কৰিলে এইটো এলজেব্রিক এক্সপ্রেশন হয়তো এটা চাই লও এই এলজেব্রিক এক্সপ্রেশনটোক মই পলিনোমিয়েল বা বহুপদ বুলি কেতিয়া কম পলিনোমিয়েল বা বহুপদ বুলি কেতিয়া কম যেতিয়া মনত ৰাখিবি দেই যেতিয়া এই এক্সপ্রেশনটো থকা চলক বিলাকৰ কি হয় চলক বিলাকৰ হা কি হব পূর্ণ সংখ্যা হব কি হব পূর্ণ সংখ্যা কোৰ পৰা স্টার্ট হয় পূর্ণ সংখ্যা স্টার্ট হয় একৰ পৰা নহয় 0 পৰা স্বাভাৱিক সংখ্যা হে একৰ পৰা স্টার্ট হয় ঠিক আছে 1 1 2 3 এনেকৈ গৈ থাকিব এইবিলাকক আমি পূর্ণ সংখ্যা বুলি কম তো এই এলজেব্রিক এক্সপ্রেশনটো আমি পলিনোমিয়েল বা বহুপদ বুলি কেতিয়া কম যেতিয়া এই এক্সপ্রেশনটো থকা চলক বিলাকৰ ওপৰত ঘাতটো কি হ'ব লাগিব পূৰ্ণ সংখ্যা বা যাক আমি ইংলিছত কি বুলি কম হোল নাম্বাৰ আৰু ঘাতটোক আমি ইংলিছত কি বুলি কম পাৱাৰ বুজিছা নাই
তো ভেৰিয়েবলৰ পাৱাৰ কি হ'ব লাগিব পূৰ্ণসংখ্যা হ'ব লাগিব হোল নাম্বাৰ হ'ব লাগিব তেনে ইয়াত চা ভেৰিয়েবল কেইটা আছে তিনটা আছে x y z তিনটা ভেৰিয়েবল আছে এতিয়া চা এই তিনটা ভেৰিয়েবলৰ ক্ষেত্ৰত আমি যদি চাও x ৰ ওপৰত পাৱাৰ কিমান আছে 2 হোল নাম্বাৰ x ৰ ওপৰত পাৱাৰ কিমান আছে 1 হোল নাম্বাৰ y ৰ ওপৰত পাৱাৰ কি আছে 1 হোল নাম্বাৰ z ৰ ওপৰত পাৱাৰ কি আছে 1 4 2 আছে 1 আছে right নাই তো গোটেই বিলাক কি আমি দেখিলো হাত বিলাক হোল নাম্বাৰ হয় তেতে ইহঁতক আমি ধুনীয়াকৈ এটা কি বুলি কৈ দিব পাৰিম বহুপদ বুলি কৈ দিব পাৰিম ইয়ালৈকে কিবা প্ৰবলেম একো প্ৰবলেম নাই তাৰ পিছত সেকেন্ডটো যদি আমি চাও एग्जांपल x³ + √x + 9 এটা এইটো এটা এলজেব্রিক এক্সপ্রেশন হয় হয় এলজেব্রিক এক্সপ্রেশনটো হয় বুঝছ না কারণ টার্ম বিলাকক আমি প্লাস মাইনাস দি সেপারেট কৰি দিলেই হ'ল সেইটো পৰা যে এক্সপ্রেশন পাম তাক আমি এলজেব্রিক এক্সপ্রেশন বুলি কওঁ কিন্তু এটা কথাটো আহি গ'ল ই এটা বহুপদ হয় না নহয় বাৰু কোশ্চেন আনসাৰটো ই এটা বহুপদ হয় না নহয় বাৰু আনসাৰটো আমি কেনেকৈ চাম চাই x ৰ ওপৰত যোনটো পাৱাৰ আছে এইটো কি 3 আছে ইয়াৰ ধ্ৰুৱকৰ ওপৰত কি পাৱাৰ আছে সেইটো আমাক ইমান মেটাৰ নকৰে হয় নাই কিন্তু চলকৰ ওপৰত কি পাৱাৰ আছে 3 আছে আৰু এটা চলক আছে নহয় আমাৰ x ৰ ওপৰত কি পাৱাৰ আছে মনত থবি √x টোক আমি কেনেকৈ লিখো তো অৰ্থাৎ ইয়াক যদি আমি অলপ মেকআপ কৰি মেলি ধুনীয়া কৰি দিওঁ তেন্তে এইটো হৈ যাব কেনেকুৱা টাইপৰ ইয়াৰ ওপৰৰ পাৱাৰ আছে 3 কিন্তু ইয়াৰ ওপৰৰ পাৱাৰ আছে 1/2 কিন্তু এটা পূৰ্ণ সংখ্যা নহয় অৰ্থাৎ এইটো বহুপদ হয় নে নহয় কিবা হাত আছে জানো আধা মানে একর আধা নহয় √ওভাৰ টো আমি একর আধা ঠিক আছে না √ওভাৰ ৰক আমি পাৱাৰ হিচাপে লিখিলে হাফ হ'ব ওকে ইয়ালৈকে কিবা প্ৰবলেম একো প্ৰবলেম নাই নহয় তাৰ পাছত চাইলো আমি আৰু এটা एग्जांपल লৈছো x + 1/x আচ্ছা এইটো এটা বহুপদ হয় না নহয় ভাই হয় না ভেরি গুড x ৰ ওপৰত পাৱাৰ কিমান 1 আৰু ইয়াৰ ওপৰত থকা পাৱাৰ কিমান 1 বঢ়িয়া আছে 1 1 হোল নাম্বাৰ হয় নাই কিন্তু আছে কো তলত আছে এটা উল্টাই দিতে 1/x ৰ ওপৰত পাৱাৰ যদি 1 আছে উল্টাই দিলে কি হৈ যাব -1 হ'ব জানো তো এইটো x -1 ইয়াৰ ওপৰত পাৱাৰ আছে 1 ইয়াৰ ওপৰত পাৱাৰ আছে -1 টো হোল নাম্বাৰ হয় নেকি নহয় তো এইটো বহুপদ হয় নে নহয় আমাৰ আনসাৰটো হ'ব কি ঠিক আছে ইয়াৰ পাছত যদি আমি আৰু এটা एग्जांपल লওঁ যেনেকৈ ধৰি ল কি एग्जांपल লওঁ বুলি ক'লে আমি x³ প্লাস এনেকৈ লওঁ আমি কি एग्जांपल লওঁ x 3/2 প্লাস √x ডিভাইডেড বাই √x আচ্ছা এইটো এটা বহুপদ হয় না নহয় অলপ ভাব x to the power 3/2 plus √x divided by √x এইটো এটা বহুপদ হয় না নহয় ঠিক আছে ইয়াকো আমি অলপ মেকআপ হৈ মেলে ধুনীয়া কৰি চাও তোৰ মতে হয় ওকে তোৰ মতে এইটো বহুপদ হয় না yes or no yes তেনে কংগ্ৰেছ দেখাই এইটো 3/2 হয় নেকি এইটো 3/2 চাই ল ভালকে আচ্ছা ইয়াক যদি অলপ মেকআপ হও আমি ঠিক আছে হয় ইয়াক যদি মেকআপ হও তেনে এইটো 1/2 আৰু এইটো 1/2 এনেকৈ লিখিব পাৰিম ইয়ালৈকে কিবা প্ৰবলেম একো প্ৰবলেম নাই হয় ওকে চাই ল তাৰপিছত তেনে ইয়াক এনেকৈ সেপাৰেট কৰি দিব পাৰিম চাগে এনেকৈ সেপাৰেট কৰি দিব পাৰিম নাই প্লাস এনেকৈ সেপাৰেট কৰি দিব পাৰিম নহয় একো প্ৰবলেম আছে নেকি নাই x1/2 ভেজ গ'ল থাকিলে কিমান এক থাকিলে হয় না ইয়ালৈকে কিবা প্ৰবলেম একো প্ৰবলেম এতিয়া আমি এটা ফৰ্মুলা কি পাইছিলো যে যদি a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n হয় তেন্তে ইয়াক মই a টু দি পাৱাৰ m - k লিখে n লিখিম হয় না ওকে ভেরি গুড তেন্তে ইয়াক এইবিলাক সেম আছে উপৰ পাৱাৰ বিলাক মাইনাস কৰি দিম তো x 3/2 -1/2 1 বাচিলে নাই এটা ইয়াৰ পৰা আমি যদি এলসিএম লওঁ তেন্তে 2 এ এলসিএম পাম যে 3 - 1 + কি 1 এটা 3 - 1 কিমান হয় 2 হয় 2/2 + 1 এইটো ক্যান্সেল হ'ল কিমান f থাকিলে তো আমি आंसर কিমান পালো x + 1 বুঝলি নিভাবে এইটোকে আমি যেটা মেকআপ ধৰিলো বা কি পুৰা মেকআপ ইউজ কৰিছিল আমি যেতিয়া ইয়াক একদম পানীয়ে দি মেলি ধুই দিলো তেতিয়া দেখি পালো ওয়া কি ধুনীয়া ফেজ হয় x + 1 তো x + 1 টো আমাৰ বহুপদ হয় নে নহয় বহুপদ হয় তেতিয়া এইটো বহুপদ হয় নে নহয় এক্সাম্পল নকও দি দিব পাৰে নাই পসিবিলিটি তো আছে নহয় দিয়া কথা বুজিলি ওকে তো মনত থাকি
বহুপদ কেতিয়া হ'ব যেতিয়া চলকৰ ওপৰত থকা ঘাতটো কি হ'ব লাগিব পূৰ্ণ সংখ্যা মানে পাৱাৰ কি হ'ব লাগিব হোল নাম্বাৰ হ'ব লাগিব এতিয়া যেহেতু আমি ইমান পঢ়িয়ে দিলো তেন্তে চলকৰ ওপৰত মই প্ৰথমে অলপ কৈছিলো নহয় তাৰ বিষয়ে অলপ কৈ দিছো চাওক এতিয়া যেনেকে এক্সাম্পল মই ললো যে x² + 1 এইটো এটা বহুপদ হয় x² + 1 এটা বহুপদ হয় না নহয় হয় নহয় ওকে এতিয়া তই মোক ক 1 ক কিবা চেঞ্জ কৰিব পাৰিবি নোৱাৰিবি তোৰ পেট বিগ হওক তোৰ মূৰ বিগ হওক তোৰ যিয়ে বিগ হওক তই একটো চেঞ্জ কৰিব পাৰিবি নোৱাৰিবি নহয় হয় নাই তেন্তে এই যোনটো বহুপদ আছে এই বহুপদৰ মানটো কাৰ ওপৰত ডিপেন্ড কৰি আছে x ৰ ওপৰত যেনেকে এক্সাম্পলটো মই দিছো চাই এইটো বনাই লওঁ যেনেকে ভালকে চাবি দেই যেনেকে এতিয়া যদি মই x ৰ ভ্যালু 1 লৈ লওঁ তেন্তে ইয়াক মই px বুলি ধৰি লৈছো ওকে px = x + 1 px টো কি হয় px টো এ বাস এই বহুপদটো ৰিপ্ৰেজেন্ট কৰা হৈছে ঠিক আছে নহয় এতিয়া px = যদি মই x + 1 লৈ ললো x ৰ ভ্যালু 1 লওঁতে এই px ৰ ভ্যালুটো 1² + 1 = 2 হৈ যাব এতিয়া x ৰ ভ্যালু যদি মই 2 লৈ লওঁ তেন্তে p2 মানে এই বহুপদটো কিমান হৈ যাব 2² + 1 = 5 হৈ যাব না x ৰ ভ্যালু যদি 3 লৈ লওঁ তেন্তে p3 ইটো কেলটো 3² + 1 = 10 হৈ যাব না এতিয়া যদি আমি ভালকে চাওঁ এই গোটেই বহুপদটোৰ মান কেৱল আৰু কেৱল ডিপেন্ড আছে কাৰ ওপৰত x ৰ ওপৰত বুজিছা নাই তো এই ক্ষেত্ৰত x কি হৈ গ'ল x কি হৈ গ'ল চলক কথা বুজিলি এই কাৰণে মই প্ৰথমতে যেতিয়া পাইছিলো মই কৈছিলো যে চলকটা কি হয় চেঞ্জ হ'ব পাৰে চলক কি হ'ব পাৰে চেঞ্জ হ'ব পাৰে ইয়ালৈকে কিবা প্ৰবলেম ইয়ালৈকে একো প্ৰবলেম নাই হয় নাই ইয়ালৈকে বানানবোৰ নোমাই গ'ল অভয় বুজি পালি নাই নাই কোৱা বঢ়িয়া তই ক'ত পাবি তই একোৱেই তই খালি বাঢ়িয়ে আমি বিচাৰি পাওঁ এতিয়া চাই লওঁ এতিয়া চাবি দেই এতিয়া আমি ইয়াৰ পাছত পঢ়িম ভহকৰ বিষয়ে পঢ়ি লওঁ কিহৰ ওপৰত ভহক যাক ইংলিছত কোৱা হয় কোএফিচিয়েন্ট কি বুলি কয় কোএফিচিয়েন্ট ওকে কোএফিচিয়েন্ট এতিয়া যিকোনো এটা বহুপদ যেতিয়া মই লিখিম ফৰ এক্সাম্পল মই লিখিম চা px = 3x² + 9/2x + xyz + 9 হলো মই বহুপদ এটা লিখিলো ইয়াত xyz px ইয়াত মানি লওঁ মই কি লিখিম 2x আর 2x নহয় ইয়াক মই 2/9x³ লিখি দিছো নহয় বা ইয়াক স্কয়ার লিখি দিছো ইয়াক কিউব দি দিছো ইয়াক মই x ওকে আচ্ছা ইয়াত পদ কেইটা আছে পদ কেইটা আছে ইয়াত পদ চাৰিটা আছে আকৌ এটা দুটা তিনিটা চাৰিটা নাই জানো ওকে এটা মই কৈছিলো প্লাস বা মাইনাস এটা এটা কিহৰ নিচিনা কাম কৰিব ৰুমৰ নিচিনা কাম কৰিব হ্যাঁ আচ্ছা আচ্ছা বড়িয়া তো এক্সট্রা রিলেটেড মানুষ হয় তো ঠিকটা চাই এটা চাই লে তুমি নোবেল দিব তো এটাও চাই এটা চাই দাও ভারত রত্ন পাবো এটা কয় পাবি তোকাই পাই না দেই তো অস্কার পাবি আগো কাবির সিং কোন দিছে এটা চাই দাও এটা ওয়াল বানাই দিলে এটা ওয়াল বানাই দিলে এতিয়া তই কৈছ ওয়াল টু প্লাসৰ ওপৰে ওপৰে আহি গ'লে ফাইনাল তেলে দিল কাৰণ প্লাস টু কাৰ প্ৰপাৰ্টি ইয়াৰ প্ৰপাৰ্টি a প্লাস টু ইয়াৰ প্ৰপাৰ্টি a প্লাস টু ইয়াৰ প্ৰপাৰ্টি আৰু ইয়াৰ বেলেন্স আছে বুঝা নাই এটা কথা মনত ৰাখি দেই তই জীৱনত কেতিয়া অকলে ফিল নকৰিবি কনফিডেন্স ফিল কেলে নকৰিবি জানো তুই লগত ধলাই কি আহিব 1 প্লাস 1 এক্স থাকিবই কেতিয়া অকলে ফিল নকৰিবি তই এনেকে এইফালে প্লাস 1 এটা ফুলছলে নাই বুজিলি কথাটো ওকে এতিয়া চাই না ভালকে আচ্ছা ইয়াত গ্ৰুপ কেইটা আছে চাৰিটা গ্ৰুপ আছে তুমি যদি বুদ্ধি দিয়ে যে দাদা x ৰ হক কি তো কি বুদ্ধি দিলে যে দাদা x ৰ হক আচ্ছা তই ডাইৰেক্ট x কোন আছে ভাই এইটো x 2/9 x ৰ বাহিৰে কি আছে ইয়াত 2/9 আছে x ৰ পাৰ্টনাৰ কি গল কি 2/9 হক আমি লোকেল ভাষাত পাৰ্টনাৰ বুলি কব পাৰি কি পাৰ্টনাৰ বুলি কব পাৰি বুজিছা নাই সংধি বুঝা না পার্টনার তো x এর সংধি গুণ আছে 2/9 তো x এর হক কি হয়ে গেল 2/9 হয়ে গেল আচ্ছা বাই চান্স যদি তুই বুঝি বলতে দাদা x কিউবের হক কি তাহলে তুই কই দিবি ও এই টু তাহলে কি মান হবে 3 ঠিক আছে না
বাই চান্স যদি তো ঘুরি দিব যে দাদা x স্কয়ার এর হর কি তা কি দিতে 9/2 কিবা হার্ড আছে নাকি আর একটা एग्जांपल লইছাম যে আমি মানি লো এবার p y দিলে ডট টু দিলে যে 9/2 4 y কিউব প্লাস নহয় মাইনাস 6 y স্কয়ার ওকে এতিয়া তো বুদ্ধি দিলে যে লে দাদা বলতো x y স্কয়ার এর হর কি তাহলে তো आंसर কি দিবি y স্কয়ার হর কি 9/2 মাইনাস वाह वेरी गुड y स्क्वायर या y 6 মজা মাইনাস মাইনাস 6 তো y স্কয়ার হবে কি হবে মাইনাস 6 হবে ঠিক আছে পাইতাম যদি একটু বুঝি দিবা যে দাদা y কিউব আর হবে কি তাহলে তুই কি পাবি 9/2 মাইনাস 9/2 মাইনাস কিবা হার পাইছে জানো নাই হয় মানে কোন পার্টনার টু আর বুঝছ না ডাইরেক্ট রুম বনাই দিবি মজাকে হেতু রুমত তার যা বুদ্ধিছে তার বাকি যে আছে হেতুকে আমি তার সহগ বলি যেনেকে ফর एग्जांपल আৰু এটা লৈ লম ইয়াত দেই লৈ ল সাপোজ মোক দি দিছে যে x y z প্লাস x স্কয়ার y প্লাস y z ওকে এটা তো বুঝিলে যে দাদা এইবার তো বুঝিলে যে দাদা z এর হক কি বলি দিলে z এর হক কি তো দিলে রুম বনাই দিল y x বলি ওকে কিন্তু পাহৰি গলি কি নাম কিন্তু ইয়াত z দিলা জানে ক্লাস এইটো মতো আছে তেতে এবাৰ আমি z এর হক অকল xy বুলি ক'লে হ'ব নেকি তেতে x স্কয়ার y করব x স্কয়ার চাই এই ক্ষেত্ৰত কি হ'ব ভাগেছা তো কি আছে x y z প্লাস x স্কয়ার y z কি আছে ভাই এতিয়া আমি এই দুটা রুমকে বলে যাই দিব মানে ইয়াটো z আছে ইয়াটো z আছে আমি z লৈ ললো কমন তো ইয়াত কি যাব x y ইয়াত কি যাব x স্কয়ার y তো এতিয়া মই যদি ভালকে চাও তেনে z এর হক আমি কি পালো x স্কয়ার z এর হক x y প্লাস x স্কয়ার y বুঝলি কথা এটা এই প্রশ্নতে যদি তুমি কোনোবা সুধে যে উপায় তুমি কোৱাচোন x স্কয়ার এর হক কি তাহলে তুমি आंसर কি দিবা কোনটো রুমত x স্কয়ার আছে x স্কয়ার এইটো রুমত আছে এইটো রুমত x স্কয়াৰৰ বাহিৰে কি আছে yz তেন্তে হক কি হ'ব yz আচ্ছা বাই চান্স যদি শুনিবা যে দাদা y ৰ হক কি এইটো প্ৰশ্নতে কৈছো দেই এই প্ৰশ্নতে কৈছো y ৰ হক কি তেতিয়া তুমি কি কৰিব লাগিব y ৰ কমনিয়াকে কমন লৈ মিলি ইয়াত বাচিব x প্লাস x স্কয়ার z তো ইয়াত হক হ'ব কি x প্লাস x স্কয়ার z কিবা হার আছে নেকি মোক কোৱা নাই নহয় হয় নাই ওকে বঢ়িয়া তো হক বুজি গলে ধুনীয়াকে হ'ব কিবা প্ৰবলেম বুজিলো মেরে সিনে বুজি পালি নাই হল এ রাইসটো ভাষা ভাইব নালাগে বুঝছ না রাজীব বঢ়িয়া তেন্তে হক আৰু কোএফিচিয়েন্ট হৈ গল তো আমি এতিয়ালৈকে কি পঢ়িলো আমি প্ৰথমে পঢ়িলো চলকৰ বিষয়ে ধ্ৰুৱকৰ বিষয়ে তাৰ পাছত আমি পঢ়িলো পদৰ বিষয়ে তাৰ পাছত আমি পঢ়িলো কি বীজগণিতীয় প্ৰকাশ বা এলজেব্ৰিক এক্সপ্ৰেছনৰ ওপৰত পঢ়িলো তাৰ পাছত গম পালো এলজেব্ৰিক এক্সপ্ৰেছন এটা বহুপদ বা পলিনোমিয়েল তেতিয়াহে কম যেতিয়া চলকৰ ওপৰত থকা ঘাতটো পূৰ্ণ সংখ্যা হ'ব পূৰ্ণ সংখ্যা ষ্টাৰ্ট হ'ব একৰ পৰা সেইফালে গৈয়ে থাকিব কোন বাউণ্ডাৰীলৈকে বুজিছা নাই এটা আগৰ পাইতল কথাটো হেক নহব তাৰ পাছত আমি পঢ়িলো হক বা কোএফিচিয়েন্টৰ ওপৰত যোনটো আমি হক বা কোএফিচিয়েন্টৰ লোকেল ভাষাত পাৰ্টনাৰ বুলি কওঁ হয় নাই এতিয়া আমি পঢ়িম মাত্ৰা বা মাত্ৰা কিহৰ বিষয়ে পঢ়িম মাত্ৰা কিহৰ ওপৰত পঢ়িম মাত্ৰা যাক ইংলিছত কি লিখা হ'ব ডিগ্ৰী কে ডিগ্ৰী মানে কি হয় যদি বাই চান্স কোনোবাই কয় তো কৈ দিবি সবচেয়ে ডাঙৰ ভাগ কি বুলি কবি সবচেয়ে ডাঙৰ লোকেল ভাগ লোকেল ভাগ কিন্তু ভাগটো কাৰ ওপৰত চাব লাগিব আমি চলকৰ ওপৰত কাৰ ওপৰত চাব লাগিব চলকৰ ওপৰত ঠিক আছে তো এটা বহুপদ যেতিয়া তো দিয়া থাকিব সেই বহুপদৰ যিবিলাক চলক থাকিব সেই চলকৰ ওপৰত থকা সবচেয়ে ডাঙৰ ভাগটোক আমি কি বুলি কম মাত্ৰা বা ডিগ্ৰী কি ছোট কৈ আছে যে কি মাত্ৰা বা ডিগ্ৰী বুলি কোৱা হ'ব যেনেকৈ एग्जांपल চাই লও বেটা সব ভালকে চা x to the power 100 plus x to the power 99 plus x to the power 98 ইয়াৰ মাত্ৰা কি 100 সবনাৰ মাত্ৰা 100 এই গোটেই বহুপদটোৰ মাত্ৰা কি হয় ভাই x x তো চলক হয় x এর উপর যেটো ঘাত থাকিব নাই এই ঘাত বিলাকৰ সবচেয়ে ডাঙৰটো কি হয় 100 নহয় জানো গুড তেন্তে ইয়াৰ মাত্ৰা কি হ'ব 100 কিবা হার আছে জানো একেবারে ইজি নহয় জানো ওকে এতিয়া যদি আমি নেক্সট চাই লও যে লে বেটা তবে বল কি x + 1 ইয়াৰ মাত্ৰা কি হয় x মান আছে সমান
Yes, ইয়াৰ মাত্ৰা কি হয় 1 কে x ৰ ওপৰত একো নাই মানে কি আছে সবাই কেটে আছে এখানে তো মান বলবো এগুলো হবে গুড ইয়াৰ ওপৰত কি ঘাত আছে আমি চাই থাকি আমি চলকৰ ওপৰত কি আছে হেতুহে চাম বুজিছা না কথা আচ্ছা আৰু এটা যদি एग्जांपल মই লওঁ x x কিউব প্লাস y টু দি পাওয়ার 9 প্লাস z টু দি পাওয়ার 10 আচ্ছা ইয়াত কি হ'ব X 10 গুড ইয়াৰ ওপৰত কি হ'ব 10 হ'ব কেলে চলকৰ ওপৰত থকা সবচেয়ে ডাঙৰ ঘাতটো কি x ও চলক হয় y ও চলক হয় z ও চলক হয় सबसे डाउन সবচেয়ে ডাঙৰ x ও চলক হয় y ও চলক হয় z ও চলক হয় চলকৰ ওপৰত থকা সবচেয়ে ডাঙৰ ঘাতটো কি হ'ল 10 ইয়াৰ মাত্ৰা কি হৈ গ'ল 10 কিবা পাৰ্ট আছে জানো একেবাৰে ইজি নহয় জানো ওকে যাতে মহাই দিও মই মাত্ৰা মানে বুজি পাই গলি ভালকে বুজি থা কাৰণ অলপ পাছত আমি এইবিলাকৰ ওপৰত কোৱেশ্চন দিম মই কোৱেশ্চন দিম এইবিলাক কৰিব লাগিব দেই এতিয়া ইয়াৰ পাছত আমি এটা কনসেপ্ট পঢ়িম এতিয়া আমি পঢ়িম টাইপস অফ পলিনোমিয়েলৰ ওপৰত কি পঢ়িম টাইপস অফ মানে বহুপদৰ প্ৰকাৰ অসমীয়াত লিখি নাথাকো দেই টাইপস অফ কি পলিনোমিয়েল যাক আমি অসমীয়াত কম বহুপদৰ প্ৰকাৰ আমি দুটা টাইপৰ দুটাৰ ওপৰত বেছ কৰি মেলি ইয়াক আমি ভাগ কৰিম প্ৰথমটো কোৱা হ'ব পদ কিহৰ ওপৰত আমি পদৰ ওপৰত ডিপেন্ড কৰি মেলি ভাগ কৰিম সেকেন্ডটো আমি মাত্ৰাৰ ওপৰত কিহৰ ওপৰত মাত্ৰা যাক ইংলিছত কি বুলি কোৱা হয় ডিগ্ৰী বুলি কোৱা হয় কি বুলি কোৱা হয় ডিগ্ৰী বুলি কোৱা হয় হয় নহয় ভালকে মন দিবি দেই মন দিবি কাৰণ এইটো ইম্পৰ্টেন্ট ইয়াত মই কেইটামান ইম্পৰ্টেন্ট কথা কম ওকে ধেমালিতে পঢ়ি আছো কিন্তু ধুনীয়াকে বুজিবতো লাগিব হয় না মাথা ঘুমাইছে না কথাটা ঘুমাইছে না ওকে এতিয়া চাই পদ মানে বুজি পালি নহয় এই ৰুমত যে থাকে এইটোক আমি পদ বুলি কওঁ যদি এটা ৰুম থাকে তাক আমি এক পদ যদি দুটা ৰুম থাকে তাক আমি দ্বিপদ যদি তিনটা ৰুম থাকে তাক আমি ত্ৰিপদ তেনেকে গৈ থাকিম বুজিছা নাই যেনেকে যদি ডিগ্ৰী যদি চলকৰ ওপৰত থকা সবচেয়ে ডাঙৰ ঘাতটো যদি 1 থাকে মানে ডিগ্ৰী যদি 1 তাক ৰৈখিক বহুপদ কম 2 থাকিলে দ্বিঘাত 3 থাকিলে ত্ৰিঘাত তেনেকে গৈ থাকিম ওকে এতিয়া চাই যদি আমাৰ পদ থাকিব কেইটা একটা থাকিব তেন্তে ইয়াক আমি কম এক পদ বহুপদ কি বুলি কম এক পদ ঠিক আছে এক পদ কি বহুপদ যাক ইংলিশত কোৱা হ'ব মনোমিয়েল পলিনোমিয়েল কি মনোমিয়েল আৰু মনো মানে কি হয় মনো মানে এক ঠিক আছে মনো মানে কি এক ওকে ইয়াৰ एग्जांपल কি হ'ব পাৰে ইয়াৰ एग्जांपल কি হ'ব পাৰে যেনেকে x কিউব হ'ব পাৰে যেনেকে y কিউব হ'ব পাৰে যেনেকে x হ'ব পাৰে যেনেকে 9 হ'ব পাৰে যেনেকে যিকোনো হ'ব পাৰে বুঝছা নাই এই গোটেই বিলাকৰ যদি আমি চাও ৰুম কেইটা আছে এটা ৰুম আছে তো ইয়াক আমি এক পদ বহুপদ বুলি কওঁ ঠিক আছে যাক অসমীয়াত কি বুলি কোৱা হ'ব মনোমিয়েল কি মনোমিয়েল পলিনোমিয়েল ঠিক আছে তাৰ পাছত যদি আমাৰ পদ দুটা থাকিব কেইটা থাকিব পদ যদি দুটা থাকিব তাক আমি ইংলিশত কম দ্বিপদ কি দ্বিপদ হ'ব কিবা হার আছে জানো দ্বিপদ বহুপদ হয় নাই যাক ইংলিশত কোৱা হ'ব বাইনোমিয়েল কি বাইনোমিয়েল ওকে বাইনোমিয়েল পলিনোমিয়েল ওখানে নামবিলাক এনেকে মনত কৰি বাৰু বাইনোমিয়েল ঠিক আছে না এতিয়া আছে ইয়াৰ एग्जांपल কি হ'ব পদ কেইটা থাকিব দুটা যেনেকে x² + 1 পদ কেইটা আছে দুটা ইয়াক দ্বিপদ বুলি কওঁ যেনেকে x³ + 2 ইয়াক কেইটা আছে দুটা যেনেকে y + z ইয়াক কেইটা আছে দুটা y + z কেইটা আছে দুটা তো এইবিলাকক আমি দ্বিপদ বুলি কওঁ ওকে তো ত্ৰিপদত কেইটা থাকিব তিনটা থাকিব তো যদি পদ যদি তিনটা থাকিব তেন্তে ইয়াক আমি কি বুলি কম ত্ৰিপদ বুলি কম ঠিক আছে যাক আমি ইংলিশত কম ট্ৰাইনোমিয়েল কি ট্ৰাইনোমিয়েল বুলি কম ওকে যেনেকে एग्जांपल কি হ'ব x³ + x² + 2 এইটো এটা হৈ গ'ল যেনেকে p² + 4p + q এইবিলাক কি হয় ট্ৰাইনোমিয়েল বুজিলি কিবা ঘাট আছে জানো নাই নহয় এইটো এক পদ এইটো দ্বিপদ এইটো ত্ৰিপদ তাৰপিছত চলকৰ ওপৰত বেছ কৰি মেলি কোৱা হ'ব যদি এটা চলক থাকে তো এটা চলকযুক্ত বহুপদ যদি দুটা চলক থাকিলে কি দুটা চলকযুক্ত বহুপদ যদি তিনটা চলক থাকে তো তিনটা চলকযুক্ত বহুপদ এইটো আৰু এক্সট্ৰাকে কৈ নাথাকো চাই নাথাকো
যেনেকে এইটো এটা চলকযুক্ত বহুপদ হয় কেলে চলক অকল এটাই আছে x যেনেকে এইটো এটা চলকযুক্ত বহুপদ হয় কেলে চলক এটাই আছে যেনেকে এইটো এটা চলকযুক্ত দুটা কাৰণ y আৰু z দুটা আছে নাই তো এইটো দুটা চলকযুক্ত বহুপদ হৈ গ'ল দেই যেনেকে ইয়াত কেইটা চলকযুক্ত হয় তিনিটা নহয় গয়া এটাই চলকযুক্ত হয় বুজিছা নাই জাতি পিছা অকল x এ আছে তো এটা চলকযুক্ত কিন্তু ইয়াত কেইটা চলকযুক্ত তিনিটা নহয় দুটা ওকে কাৰণ p এটা আছে আৰু এটা q আছে তো দুটা চলকযুক্ত মই চলকৰ ওপৰত কৈছো পদৰ ওপৰত কোৱা নাই যদি পদৰ ওপৰত হয় এইটো তিনিটা এইটো দুটা এইটো এটা যদি পদ মানে বুজিছা নহয় পদৰ ওপৰত চালে এক পদ দুই পদ তিন পদ ডিপেন্ড কৰিব যে পদ কেইটা আছে ৰুম কেইটা আছে কিন্তু চলকৰ ওপৰত যেতিয়া আমি কম বুজিছা নহয় কিন্তু চলকৰ ওপৰত যেতিয়া আমি কম সেইটো কিহৰ ওপৰত ডিপেন্ড কৰিব চলক কেইটা আছে যদি এটা টাইপৰ চলক আছে তাক এটা চলকযুক্ত যদি দুটা টাইপৰ চলক আছে তাক দুটা চলকযুক্ত যদি তিনিটা টাইপৰ চলক আছে তাক তিনিটা চলকযুক্ত একো হাৰ্ড নাই বুবাই সব মজাকে বুজি গলি ওকে এটা মাত্ৰাৰ ওপৰত ডিপেন্ড কৰে দেই প্ৰথম যদি মাত্ৰা 1 হয় কি যদি মাত্ৰা 1 হয় তেনে তাক ৰৈখিক বহুপদ বুলি কোৱা হ'ব কি ৰৈখিক বহুপদ বুলি কোৱা হ'ব ইংলিছত তাক কোৱা হ'ব লিনিয়াৰ পলিনোমিয়েল কি লিনিয়াৰ পলিনোমিয়েল বুলি কোৱা হ'ব যদি মাত্ৰা 1 হয় তেনে তাক ৰৈখিক বহুপদ বা লিনিয়াৰ পলিনোমিয়েল বুলি কোৱা হ'ব এক্সাম্পল চাম মই দেখাই আছো তহঁতক x + 1 মাত্ৰা 1 নহয় জানো এইটো ৰৈখিক বহুপদ তই পাছত চাই যদি ডাইৰেক্ট ক'ব লাগিব আচ্ছা বেটা এইটো ৰৈখিক বহুপদ ওকে এইটো এক পদ নেকি ও এইটো হেৰি অলপ পাছত আমি গম পাই আছো হয় না এটা ৰৈখিক কলো দ্বিঘাত কম আচ্ছা এইটো দ্বিঘাত বহুপদো হয়ছিল কেনে ঘাত কেইটা আছে সরি মাত্ৰা কি হয় তিনি এটা দ্বিঘাত বুলি কয় ও এইটো তো তেন্তে ৰৈখিক বহুপদ কেনে ইয়াৰ ওপৰত থকা ঘাত মাত্ৰা কি হয় এক হয় নাই ওকে তেনেকে যদি মাত্ৰা 2 থাকিব কি যদি মাত্ৰা 2 থাকিব তেনে তাক ইয়াক কি বুলি কম দ্বিঘাত বহুপদ ইংলিছত কোৱা হ'ব কি quadratic polynomial বুলি কোৱা হ'ব ওকে মনত ৰাখবি যেনেকে এক্সাম্পল আচ্ছা বেটা x² + 1 তেনেকে y² + 1 বুঝলি তেনেকে x² + y² এগুলা কি হয় দ্বিঘাত বহুপদ বুঝছো কথাটো আচ্ছা এতিয়া যদি মাত্ৰা যদি 3 থাকে তেনে তাক আমি কি বুলি কম দ্বিঘাত যাক ইংলিছত কি বুলি কম কিউবিক কি বুলি কম কিউবিক পলিনোমিয়েল বুলি কম যেনেকে এক্সাম্পল হ'ব x³ + 1 ইয়াত মাত্ৰা কি 3 নহয় জানো ওকে যেনেকে ধৰি ল আমি x³ + x² ইয়াক প্লাস x + 1 ইয়াকো আমি এটা দ্বিঘাত বহুপদ বুলি কম হয় না কাৰণ ইয়াৰ ওপৰত থকা মাত্ৰাটো কি 3 কথা বুজি পালি নহয় তো গোটেই কেছটোত আমি এতিয়ালৈকে দুটাৰ ওপৰত চালো আৰু এটা টাইপৰ ওপৰত আমি কথা পাতিলো কিহৰ ওপৰত চলক বা ভেৰিয়েবল হয় নাই চাই লম আকৌ ধৰণৰ ৰিপিটকে কৈছো কাৰণ অপচনেল এমসিকিউত আহিব পাৰে প্ৰথম মই চলকৰ ওপৰতে কৈছো যদি এটা টাইপৰ চলক থাকিব তাক এটা চলকযুক্ত যদি দুটা টাইপৰ চলক থাকিব তাক দুটা চলকযুক্ত যদি তিনটা টাইপৰ চলক থাকিব তাক তিন চলকযুক্ত ঠিক আছে নহয় তাৰ পাছত আমি চালো পদ ওকে ভাই যদি একটা টাইপৰ পদ থাকিব তাক এক পদ সরি যদি এটাই পদ থাকিব তাক এক পদ দুটা থাকিলে তিনটা থাকিলে ইংলিশত মনোনোমিয়াল বাইনোমিয়াল ট্রাইনোমিয়াল ওকে তাহলে মাত্ৰা যদি এক থাকিব ৰৈখিক বহুপদ মাত্ৰা যদি দুই থাকিব কি দ্বিঘাত বহুপদ আৰু মাত্ৰা যদি তিন থাকিব ত্ৰিঘাত বহুপদ ইংলিশত লিনিয়াৰ পলিনোমিয়াল কোয়াড্ৰেটিক পলিনোমিয়াল কিউবিক পলিনোমিয়াল কিবা প্ৰবলেম আছে নেকি ইয়াত নাই হয় নাই বুজি পালি নহয় ভাই ইয়াৰ পাছত মই মুহাৰি দিছো মাত্ৰাৰ কেছত আমি আৰু অলপ ডিসকাস কৰিব ঠিক আছে ওকে মাত্ৰাৰ ওপৰত আমি আৰু অলপ ডিসকাস কৰিব আছে ভাল কথা চাই লও মাত্ৰাৰ ওপৰত আমি আৰু অলপ ডিসকাস কৰিব আছে দেই ভালকে আচ্ছা তুমি মোক এটা কথা ক চাই লও ওকে এইটো এটা বহুপদ হয় না এক বহুপদ চাই লও ভালকে এক হয় না নহয় বাৰু বহুপদ হ্যাঁ নহয় কেন নহয় কাৰণে চলকে নাই চলক নাথাকিলে আমি কেনেকৈ গম পাম যে চলকৰ ওপৰত থকা এই কি কয় চলকৰ ওপৰত থকা কি কলো মই
মাত্ৰা মাত্ৰাটো মানে ঘাতটো পূৰ্ণসংখ্যা হ'ব নে নহ'ব আমি কেনেকৈ গম পাম হয় নাই কিন্তু ইয়াত যদি আমি অলপ পাউডাৰ থপি দিওঁ ন আমি ডাইৰেক্ট দেখা পাম কি ইয়াৰ ওচৰতে লাগি আছে x টু দি পাৱাৰ 0 কি লাগি আছে x টু দি পাৱাৰ 0 আৰু আমি জানো যে x টু দি পাৱাৰ 0 যিটো কিমান 1 তো চলক থাকিব নে তোৰ লগত থাকিব এটা চলক যেনেকে -9 টো এটা বহুপদ হয় নে আনসাৰ ইজ ইয়েস হয় এখানে ইয়াৰ ওপৰত এটা আছে কি x টু দি পাৱাৰ 0 কেনে চলকৰ ওপৰত থকা এই 0 টো এটা পূৰ্ণ সংখ্যা হয় বুজিলে কথাটো বুজিছা নহয় তেন্তে আমি ইয়াত আৰু এটা কেস বনাব পাৰিম কি আৰু এটা কেস কি থাকিলে তেন্তে যদি মাত্ৰা 0 হয় কি যদি মাত্ৰা 0 হয় তেন্তে আমি আৰু এটা টাইপৰ বহুপদ পাম যাক আমি অসমীয়াত কম ধ্ৰুবক বহুপদ কি বুলি কম ধ্ৰুবক বহুপদ যাক ইংলিছত কম কনস্ট্যান্ট পলিনোমিয়েল কি বুলি কম কনস্ট্যান্ট পলিনোমিয়েল বুলি কম ইয়াৰ বাবে কিবা প্ৰবলেম হৈছে নেকি যেনেকে 2 এটা বহুপদ হয় কেলে 2 লগত এটা লাগি আছে উপায়হত x টু দি পাৱাৰ 0 যত চলকৰ ওপৰত থকা সেই ঘাতটো 0 হয় 0 এটা পূৰ্ণ সংখ্যা হয় বুজিছা নাই যেনেকে -2 এটা পলিনোমিয়েল হয় কেলে ইয়াৰ ওপৰত লাগি আছে x0 আচ্ছা মন গল মই y0 লিখিব পাৰিম মন গল মই p0 লিখিব পাৰিম মানে f টো বদলি হৈ যায় মুঠতে চলকলে x y z d তো চলক বুঝা তুমি যদি x ভাল লাগে তাহলে লিখি দিবি তাৰপিছত আমি ধৰাব বিচাৰিছা হল তো ইয়ালৈকে একো প্ৰবলেম নাই নাই তো বুজি পালে নহয় ধ্ৰুবক বহুপদ তেন্তে 9/2 এটা বহুপদ হয় নাই তো আনসাৰ দিব লাগিব হয় কেলে হয় আমি ইয়াৰ লগত আছে x টু দি পাৱাৰ 0 পূৰণ হৈ থাকে ওকে তো যদি এটা বহুপদৰ মাত্ৰা 0 হয় তাক আমি ধ্ৰুবক বহুপদ বুলি কওঁ কনস্ট্যান্ট পলিনোমিয়েল যদি মাত্ৰা যদি 1 হয় দুই বহুপদ মাত্ৰা যদি 2 হয় দ্বিঘাত বহুপদ মাত্ৰা যদি 3 হয় কি দ্বিঘাত তাকে কিবা প্ৰবলেম একো প্ৰবলেম নাই হয় নাই আপুনি বুঝেই কেলে তেন্তে যদি আপুনি নিজেই কৈ দিব আনসাৰ হয় নাই মই হয়তো কিবা প্ৰবলেম আছে নে ডাইৰেক্ট কি কৈ দিম হল মান মনত কৰিছে নেকি হা হল নহয় আমাৰ লগত লাষ্ট এটা কন্ডিশন আছে কি লাষ্ট কন্ডিশনটো কি হল মান এতিয়া চাওক মই এই কনসেপ্টটো এক্সট্ৰাকে কৈছো দেই যাৰ নাম হৈছে জিৰো পলিনোমিয়েল কি জিৰো পলিনোমিয়েল যাক আমি অসমীয়াত কম শূন্য বহুপদ কি বুলি কম শূন্য বহুপদ মুঠতে কথাটো হল ভাই জিৰো এটা বহুপদ হয় না নহয় হয় 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 নাই ওকে হয় কেলে জিৰোৰ পিছফালে এটা কি লাগিব x0 বুজিলি কথা তো জিৰো এটা পলিনোমিয়েল আচ্ছা আৰু এটা জিৰো আছে ইয়াক কি মই x1 লগাব নোৱাৰিম না আরে আচ্ছা আৰু এটা জিৰো আছে ইয়াৰ লগত কি মই x ইয়াক লাখ মান লগাব পাৰিম নাই ইয়াত 10 লাখ লগাই দিম 10 কেলে এইটো চাইটো হ'ব কাৰণ জিৰোৰ লগত যিকোনো সংখ্যা পূৰণ কৰ পাম কিমান 0 এটা পাম বুজিছা নাই তেতিয়া স্যাৰ এই জিৰো পলিনোমিয়েলৰ মাত্ৰা কিমান হ'ব কোৱাচোন মোক 0 পলিনোমিয়েল মানে এই ভিন্ন বহুপদৰ মাত্ৰা কিমান 1 1 কেনেকৈ হ'ব 1 লাখটো আমি পাম আমি জিৰোটো আমি পাম আচ্ছা আমাক মন গল বোলে শূন্য লগত x টু দি পাৱাৰ 200 লগাই দিলো তথাপিও জিৰোটো বহুপদ নহয় জানো হয় জিৰোটো বহুপদ হয় কেলে হয় কাৰণ আমি জিৰোৰ লগত যিকোনো সংখ্যা পূৰণ কৰো 100 পূৰণ কৰ 1 লাখ পূৰণ কৰ 10 লাখ পূৰণ কৰ 20 লাখ পূৰণ কৰ 1 কোটি পূৰণ কৰ পাম কিমান জিৰো জিরো বুজিছা নাই তো আমি এই জিৰোটোৰ লগত x টু দি পাৱাৰ 0 এটা পূৰণ হৈছে বুলি ধৰিব পাৰিম x টু দি পাৱাৰ 1 বুলি ধৰিব পাৰিম x টু দি পাৱাৰ 10 লাখ ধৰিব পাৰিম x টু দি পাৱাৰ 200 ধৰিব পাৰিম যেতিয়া x টু দি পাৱাৰ 0 ধৰিলো তো ইয়াৰ মাত্ৰা 0 হৈ আছিল x টু দি পাৱাৰ 1 ধৰোতে মাত্ৰা 1 হ'ল x টু দি পাৱাৰ 10 লাখ ধৰোতে মাত্ৰা 10 লাখ হ'ল x টু দি পাৱাৰ 200 ধৰোতে মাত্ৰা কিমান হ'ল 200 হ'ল তো ইয়াৰ পৰা আমি গম পালো যে ভিন্ন পলিনোমিয়েল মানে ভিন্ন বহুপদ বা জিৰো পলিনোমিয়েল যদি হয় সেইটো ক্ষেত্ৰত মাত্ৰা কি হ'ব আনডিফাইন্ড কি হ'ব মানে ডিফাইন নহব কি হ'ব মানে অসমীয়াত ক'লে জিও হ'ব পাৰে বুজিছাতো জিও হ'ব পাৰে আনডিফাইন্ড বুজিছা নাই জিও হ'ব পাৰে ইয়াৰ পলিনোমিয়েল 1 2 3 4 5 10 লাখ 20 লাখ 1 কোটি 20 কোটি 100 জিও হ'ব পাৰে বুজিলি তো বাই চান্স যদি প্ৰশ্ন শুন বাই চান্স যদি প্ৰশ্ন এমসিকিউৰ আহে যে ভিন্ন বহুপদৰ মাত্ৰা কিমান আমি আনসাৰ দিব লাগিব যে ভিন্ন বহুপদৰ মাত্ৰা আনডিফাইন্ড জিও হ'ব পাৰে ওকে তেনে যদি তো বুঝা যায় ধ্ৰুবক বহুপদৰ মাত্ৰা কিমান আমি ক'ব লাগিব 0 জিরো
ৰৈখিক বহুপদৰ মাত্ৰা কিমান 1 দ্বিঘাত বহুপদৰ 2 ত্ৰিঘাত বহুপদৰ 3 কিবা আৰু আছে জানো যদি চলক এটা থাকিব তো এটা চলকযুক্ত বহুপদ যদি চলক দুটা থাকিব তো দুটা চলকযুক্ত বহুপদ যদি তিনটা থাকিব তো তিনটা চলকযুক্ত বহুপদ ওকে তাৰ পাছত যদি আৰু যদি আমাক প্ৰশ্ন সোধে যে ধৰ এটা পদ থাকিলে এক পদ দুটা থাকিলে দ্বিপদ তিনটা থাকিলে ত্ৰিপদ একো হাত নাই ইয়াৰ আমি কনসেপ্ট পুৰা বুজি পালি ওকে তেন্তে আমাৰ আজি ফাৰ্স্ট প্ৰশ্নটো হৈছে কি যে 35 মাত্ৰাযুক্ত দ্বিপদ বহুপদ কোনটো হয় ইয়াৰ আনসাৰটো যদি আৰামকৈ লিখিব পাৰিম চাই এটা এই আনসাৰটো আমি মন কৰিবলগীয়া কথাটো কি হ'ল যে ইয়াত দুটা আমাৰ লগত ডিমান্ড আছে কোৱেশ্যনটোৰ প্ৰথমটো হৈছে যে 35 প্ৰথমটো হৈছে যে 35 মাত্ৰাযুক্ত আৰু সেকেন্ডটো হৈছে কি দ্বিপদ বহুপদ হ'ব হ'ল তো দ্বিপদ বহুপদৰ অৰ্থটো হ'ল যে পদ কেইটা থাকিব পদ থাকিব দুটা আৰু 35 মাত্ৰাযুক্ত কৈছে যে চলকৰ ওপৰত থকা একদম ডাঙৰ ধাতটো কিমান হ'ব 30 হয় এইটো ডাইৰেক্ট কেনসেল হৈ গ'ল এইটো কেনেকৈ কেনসেল হৈ গ'ল কাৰণ চলকৰ ওপৰত থকা ঘাতে আছে এইটো কি কৰি গ'ল হয় নাই আচ্ছা এইটো কেনেকৈ কেনসেল হৈ গ'ল কাৰণ চলকৰ ওপৰত থকা সবচেয়ে ডাঙৰ 36 আপ টু মানে মাত্ৰা 36 হৈ গ'ল তাৰপিছত আমাৰ লগত থাকিলে এই দুটা অপচন তেনে এই অপচনটো কেনসেল কেলে হৈ গ'ল কাৰণ পদ কেইটা আছে এটা আছে তেন্তে আমাৰ লগত মাত্ৰা থাকিব x35 + 1 তো কারেক্ট অপচনটো কি হ'ব x35 + 1 এই কোৱেশ্যনটো বুজি পালি না ধুনীয়াকৈ একো প্ৰবলেম নাই এটা নেক্সট হৈছে তলৰ কোনটো দুটা চলকযুক্ত ৰৈখিক বহুপদ বুলি কয় এনে ইয়াতো কোৱেশ্যনৰ দুটা ডিমান্ড আছে ভালকৈ মন কৰ দেই ইয়াতো কোৱেশ্যনৰ দুটা ডিমান্ড আছে এটা হ'ল কি দুটা চলকযুক্ত মানে চলক কেইটা থাকিব লাগিব ইয়াত দুটা থাকিব লাগিব আৰু ৰৈখিক বুলি কোৱাৰ লগে লগে মাত্ৰা কিমান হ'ব লাগিব 1 0 হ'ব লাগিব নহয় সৰি কিমান হ'ব লাগিব 1 হ'ব ওকে এতিয়া চাই ওকে দুটা চলকযুক্ত বহুপদটো এইটো হয় কাৰণ চলক দুটা প্ৰকাৰ আছে হয় নাই এইটো ডাইৰেক্ট কেনসেল হৈ যাব কিন্তু ইয়াত তিনটা চলকযুক্ত আছে কিন্তু ওপৰৰ ই আৰু ই কেনে কানেক্ট হ'ব কাৰণ ইয়াৰ মাত্ৰা 2 কিন্তু ইয়াৰ মাত্ৰা কি হয় এইটো হয় তো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এইটো হয় ৰৈখিক বহুপদটো হয় x + y কোৱেশ্যনৰ ডিমান্ড কি আছে এইটো আমি চাব লাগিব হয় নাই এই কোৱেশ্যনৰ দুটা ডিমান্ড কৰিছে কি এটা হ'ল চলক দুটা দিব লাগিব আৰু মাত্ৰা কি হ'ব লাগিব বুজিলি ইয়াৰে কি কিবা হাত আছে জানো একো হাত নাই এতিয়া আমি আৰু কোৱেশ্যন কৰোঁ কিনা ওকে আকৌ আমি এতিয়া বহুত প্ৰশ্ন ললো নহয় এতিয়া এই প্ৰশ্নবিলাক কৰিছো ফাৰ্স্ট আমাৰ এই 3 নম্বৰ প্ৰশ্ন সুধিছে কি যে তলৰ কোনটো শূন্য বহুপদ বুলি কয় তো আমিতো আগত ধুনীয়াকৈ কনসেপ্টটো কি লৈ গৈছো এটা বৰ্ডত আমি এই জায়গাটো এৰিছো যাতে আমি ভালকৈ এই কোৱেশ্যনবিলাক অলপ চাব পাৰোঁ ঠিক আছে আমি এটা কনসেপ্ট শিকিছিলো যে শূন্য বহুপদ মানে কি ডাইৰেক্ট শূন্যটোকে শূন্য বহুপদ বুলি কোৱা হয় বুঝা না কথা শূন্যটোকে শূন্য বহুপদ বুলি কোৱা হয় কাৰণ শূন্যৰ লগত চলক এটা থাকিব আৰু ইয়াৰ লগত হাত দি দিব পাৰে মন গ'লে 100 থাকিব মন গ'লে 200 থাকিব মন গ'লে 300 থাকিব একো প্ৰবলেম বুঝা এইটোকে আমি শূন্য বহুপদ বুলি কৈছিলো যোনটো আমি অলপ আগত পঢ়ি আহিছিলো এতিয়া আমাৰ প্ৰশ্ন সুধিছিলে যে তলৰ কোনটো শূন্য বহুপদ আমি দেখিলো ভাই এইটো শূন্য বহুপদ হ'বই নোৱাৰে কেলে কাৰণ ইয়াত -1 আছে তাৰ পাছত আমি চালি যে এইটো আৰু এইটো শূন্য বহুপদ কেনেকৈ হ'ব যদি ভাবিলে এইটো শূন্য বহুপদ হ'ব কিন্তু আমি যেতিয়া অলপ ক্যালকুলেশন কৰি চালো আমি দেখিলো যে x টু দি পাৱাৰ 0 মাইনাস x টু দি পাৱাৰ 0 আছে ইয়াৰ অপচনটো হ'ল 1 মাইনাস কিমান 1 ইয়াৰ ভ্যালু কিমান 0 নহয় না আমি গম পাইছো যে b টো এটা কি হয় শূন্য বহুপদ হয় কেলে হয় কাৰণ ইয়াত আমি 1 মাইনাস 1 থেকে কিমান দিব পাই 0 যদি থাকিব তো শূন্য বহুপদ তেনেকে c টো আমি চালো -2 + 2 মাইনাস এ প্লাস এ মাইনাস 0 প্লাস 0 হ'ব ইয়াৰ কিমান পালো তো b আৰু c টো তলৰ কি হয় শূন্য বহুপদ হয় কিবা কাৰণ আছিল নেকি নাই নহয় এতিয়া আমি এই 4 নম্বৰ প্ৰশ্নটো চাওঁ এই 4 নম্বৰ প্ৰশ্নটো চাওঁ এই 4 নম্বৰ প্ৰশ্নটো আমি কৈছে আমাক কৈছে যে এটা বহুপদৰ মাত্ৰা যদি 1 হয় এটা বহুপদৰ মাত্ৰা কি হয় 1 হয় তেন্তে বহুপদটো কি বুলি কোৱা হ'ব রৈখিক কোৱা হ'ব নে দ্বিঘাত কোৱা হ'ব নে ত্ৰিঘাত কোৱা হ'ব নে একাউন্ন অপচন চাৰিটা দিয়া আছে তো রৈখিক কোৱা হ'ব নে দ্বিঘাত কোৱা হ'ব নে ত্ৰিঘাত কোৱা হ'ব নে সরি রৈখিক কোৱা নে দ্বিঘাত কোৱা নে ত্ৰিঘাত কোৱা নে অপচনত এটাও নহয় ওকে তাৰপিছত আমি আকৌ মনত পেলালো আগৰ ক্লাছত যেতিয়া আমি পঢ়ি আহিছিলো আমি কি পঢ়ি আহিছিলো
আমি কৈছিলো যে টাইপ অফ সলভ সরি টাইপ অফ বহুপদ কৈছিলো হয় নাই মানে টাইপ অফ পলিনোমিয়ালস আমি মাত্ৰাৰ ওপৰত বেছ কৰি মেলি কৈছিলো আচ্ছা সলভৰ ওপৰত বেছ কৰি মেলি কৈছিলো আৰু পদৰ ওপৰতো কৈছিলো আমি কৈছিলো যে যদি এটা পদ থাকে এক পদ দুটা থাকিলে দুই পদ তিনিটা থাকিলে ত্ৰিপদ পদ হয় নাই তেনেকে চাৰিটা থাকিলে বাকি গৈ থাকিব তেনেকে মাত্ৰা এক থাকিলেও কিবা এটা কৈছিলো যেনেকে সলভৰ ক্ষেত্ৰত এটা সলভ থাকিলে এটা সলভ সূত্ৰ দুটা থাকিলে দুটা সলভ সূত্ৰ তিনিটা থাকিলে তিনিটা সলভ সূত্ৰ মাত্ৰাৰ ক্ষেত্ৰত আমি কৈছিলো যে যদি ভিন্ন মাত্রা থাকে চলকৰ ওপৰত তাক ধ্ৰুৱক বহুপদ যদি মাত্ৰা অসীম থাকিব তাক কোৱা হ'ব ভিন্ন বহুপদ হয় নাই যদি ভিন্ন থাকিব ন ধ্ৰুৱক বহুপদ যদি অসীম থাকিব ন কি বুজি পোৱা নাই মানে মই কৈছিলো কি যদি 1 2 এইবিলাক এটা এটা ধ্ৰুৱক বহুপদ নহয় জানো সিহঁতৰ লগত মাত্ৰা কিমান থাকে 0 নহয় জানো কাৰণ ইয়াৰটো 1 হয় এইবিলাকক আমি ধ্ৰুৱক বহুপদ বুলি কম তাৰপিছত ভিন্ন বহুপদ মানে যাৰ লগত মাত্ৰা অসীম থাকিব যদি এটা থাকিব ৰৈখিক দুটা থাকিব দ্বিঘাত তিনিটা থাকিব ত্ৰিঘাত চাৰিটা থাকিব তেনেকে বাঢ়ি বাঢ়ি যাব বুলি কোৱা নাই জানো ইংলিছত কি বুলি কৈছিল লিনিয়াৰ পলিনোমিয়েল কোৱাড্ৰেটিক পলিনোমিয়েল কিউবিক পলিনোমিয়েল তেনেকে কৈছিল যদি এটা থাকিব লিনিয়াৰ দুটা থাকিব কোৱাড্ৰেটিক তিনিটা থাকিব কিউবিক বুলি কৈছিল তো ইয়াত মাত্ৰা এক আছে যেনে কানেক্ট অফ কি কিবা হার আছে জানো যাই নহয় একেবাৰে ইজি নহয় জানো এতিয়া চাই ইয়াত আমাক কি দিছে কোৱেশ্চন নম্বৰ 5 টো যে ধ্ৰুৱক বহুপদৰ মাত্ৰা কি বুলি তো ধ্ৰুৱক বহুপদৰ মাত্ৰা 0 হ'বনে 1 হ'বনে 2 হ'বনে তো ইয়াৰ পৰা আমি এই দুটা অপচনটো ডাইৰেক্ট কেনসেল কৰি দিব পাৰিম কেনে বাৰু কেনসেল কৰি দিব পাৰিম কাৰণ যদি 1 হয় মাত্ৰা তাকটো আমি কি বহুপদ বুলি কোৱা হ'ব এতিয়া পালো যদি 2 হয় তেন্তে তাকটো দ্বিঘাত বহুপদ বুলি কোৱা হ'ব আমি জানোৱেই তেন্তে আমাৰ লগত কনফিউজন লগাই দিব এই 0 আৰু তো আমি কনসেপ্টটো যে মনত পাম যে আচ্ছা বেটা 2 টো এটা ধ্ৰুৱক বহুপদ হয় নাই তো 2 ৰ লগত যদি মই x টু পাৱাৰ 100 তেনেকে পূৰণ কৰি তো এই 2 হৈ থাকিব জানো থাকে নহব 2 ৰ লগত 2 টো যদি আমি 2 থবলগীয়া হয় তেন্তে তাৰ লগত আমি কি পূৰণ কৰিব লাগিব 1 পূৰণ কৰিব লাগিব আৰু এই 1 টোক আমি কেনেকে লিখিব পাৰিম x টু পাৱাৰ 0 হিচাপে লিখিব পাৰিম x টো ইয়াত সলভ হ'ল নাই সলভৰ ওপৰত থকা ঘাত কিমান হ'ল 0 হ'ল মানে মাত্ৰা কি 0 বুঝলি কথাটি কিবা প্রবলেম একো প্রবলেম নাই এটা এই সেই প্রশ্নটো এই যে 5 নম্বৰ প্রশ্নটো আছে এই সেই প্রশ্নটো আমি 6 নম্বৰ প্রশ্ন দি মেলি আৰু এটা প্রশ্ন বনাই দিব পাৰিম কি ভিন্ন মানে কি হ'ল ভিন্ন বহুপদৰ মাত্ৰা কি দিছে আমাক সুধি ওকে এটা আমাক সুধি দিলে যে ভিন্ন বহুপদৰ মাত্ৰা যেনে আমি জানো x নাই কেনসেল 2 টো নাই কেনসেল হয় নাই that's what 0 to ধ্ৰুৱকৰ কাৰণে হয় আমি এইটোৰ কাৰণে কি হ'ব এই মান ডিফাইন বুজিলি কথা জিও হ'ব পাৰে কেলেছা 0 যদি 0 হিচাপে থবলগীয়া হয় ইয়াৰ ওপৰত কি পূৰণ কৰিম জিয়ে পূৰণ কৰিম 0 টো থাকিব হয় না ইয়াক যদি মন যায় মই x টু পাৱাৰ 100 কৰি দিম মন গল জিও কৰি দিব পাৰিম বুঝা ৰাখা 200 কৰি দিম মন গল x টু পাৱাৰ 0 কৰি দিম মন গল 1 কৰি দিম মন গল 220 কৰি দিম জি মন যায় সেইটোৱে কৰি দিম আলটিমেটলি আনসাৰ কি থাকিব 0 নাথাকিব জানো তো 0 ভিন্ন বহুপদৰ ক্ষেত্ৰত সৰলকৰ পদৰ মাত্ৰাটো কি হ'ব 0 হ'ব আনডিফাইন্ড কথাটো বুজিলি ওকে তো আমি এতিয়া ছটা প্ৰশ্ন কৰিলো আমি আৰু 4-5টা মান কোৱেশ্চন কৰিম যাতে আমাৰ কনসেপ্টটো পুৰা ক্লিয়াৰ হৈ যায় ঠিক আছে ভাই তাৰ পাছত আমাৰ প্ৰবলেমটো কি আহিব ইয়াৰ পাছত আমাৰ প্ৰবলেমটো হয় কোৱেশ্চনটো হয় নাই ইয়াৰ পাছত আমাৰ কোৱেশ্চনটো হ'ল যে তলৰ কোনবোৰ বহুপদ নহয় বুলি কয় আমাক a b c d e কে কেইটামান অপচন দিয়া আছে এই অপচন বিলাকৰ ভিতৰত কিছুমান বহুপদ হয় আৰু কিছুমান বহুপদ নহয় আমি উলিয়াব লাগিব যে ইয়াৰ ভিতৰত কোনবোৰ বহুপদ হয় আৰু কোনবোৰ বহুপদ নহয় ঠিক আছে আৰু বহুপদ হয় নহয় সেইটো কোনে ডিসাইড কৰিব সেইটো ডিসাইড কৰিব সলভৰ ওপৰত কি ঘাত আছে সলভৰ ওপৰত থকা ঘাত ঠিক আছে কি বহুপদ হ'ব কাৰণে কি পূৰ্ণসংখ্যা হ'ব লাগিব যদি স্টার্ট ফ্রম 0 আৰু এফালে গৈ থাকিব এফালে গৈ থাকিব 0 1 2 3 4 এফালে গৈ থাকিব এইবিলাকক পূৰ্ণসংখ্যা নাপাই যাব কথা বুজিলি অখণ্ডসংখ্যা নহয় কি পূৰ্ণসংখ্যা যাক ইংলিছত কি বুলি কোৱা হয় হোল নাম্বাৰ বুলি কোৱা তো যিকোনো এটা এলজেব্ৰিক এক্সপ্ৰেছনক যদি আমি পলিনোমিয়েল বুলি ক'বলগীয়া হয় তেন্তে ভেৰিয়েবলৰ ওপৰত থকা পাৱাৰটো সদায় হোল নাম্বাৰ হ'ব লাগিব তো ইয়াত আমাৰ প্ৰশ্নটো কি দিছে যে তলৰ কোনবোৰ পলিনোমিয়েল নহয় বুলি কৈছে তো ইয়াত দেখিলো ইয়াত তো আমাৰ ভেৰিয়েবলস বিলাক কি আছে x আছে হয় নাই মানে যাক আমি অসমীয়া সৰল বুলি কম x আছে ইয়াত x ৰ ওপৰত থকা পাৱাৰটো 1 ইয়াত x ৰ ওপৰত থকা পাৱাৰটো 2 দুটাই হোল নাম্বাৰ হয় তেতিয়া আমি ক'ব লাগিব যে আচ্ছা বেটা এইটো হয়
এইটো বহুপদ হয় মানে আমাৰ কুৱেশ্যন বুজা মতে এইটো ৰং ঠিক আছে তাৰপিছত আমি দেখিলো ইয়াত ভেৰিয়েবল হিচাপে কাম কৰিছে y এই y ৰ ওপৰত থকা 4 পাৱাৰটো 1 এই y ৰ ওপৰত থকা 2 এই y ৰ ওপৰত থকা 3 তেন্তে এইবোৰ বহুপদ হয় মানে আমাৰ আনসাৰ নিচিনাটো অপোজিট ওকে তাৰপিছত আমি দেখিলো ইয়াত ভেৰিয়েবল হিচাপে কাম কৰিছে x ইয়াত ভেৰিয়েবল হিচাপে কাম কৰিছে x ইয়াৰ ওপৰত আমি পাৱাৰ দেখিলো 4 ইয়াৰ ওপৰত পাৱাৰ দেখিলো 1 তেন্তে এইটো আমাৰ নহয় বহুপদ হয় কিন্তু আনসাৰ বিচৰা মতে নহয় ঠিক আছে তাৰ পাছত ইয়াত চাইলো আমাৰ ভেৰিয়েবল হিচাপে কাম কৰিছে x য'ত ইয়াত power 1 আছে but ইয়াত power 3/4 আছে but 3/4 is not a whole number বুঝছে হয় 3/4 whole number নহয় তো এইটো কাৰণে ই বহুপদ নহয় তেন্তে এইটো আমাৰ কোৱেশ্চন হল এইটো আমাৰ আজি লাষ্ট কোৱেশ্চন ঠিক আছে ইয়াত আমাক কি কৈছে যে তলৰ কোন ফিগাৰ বহুপদ নহয় বুলি সুধিছে কেছা এতিয়া আমি প্ৰথমে চাব লাগিব যে কোৱেশ্চনৰ ডিমান্ডটো কি কোৱেশ্চনৰ ডিমান্ডটো হ'ল যে তলৰ কোনটো দ্বিঘাত বহুপদ নহয় বুলি কৈছে তো আমি চাব লাগিব যে দ্বিঘাত বহুপদ হ'ব কাৰণে এটা বহুপদৰ কন্ডিশনটো কি থাকিব লাগিব তো আমি জানো যে ভেৰিয়েবলৰ মানে মাত্ৰা কি হ'ব লাগিব মাত্ৰা 2 হ'ব লাগিব মানে ভেৰিয়েবল বিলাকৰ ওপৰত থকা সবচেয়ে ডাঙৰ পাৱাৰ বা ঘাত মানে চলকৰ ওপৰত থকা পাৱাৰ বা ঘাত কি হ'ব লাগিব সবচেয়ে ডাঙৰটো 2 হ'ব লাগিব বুজিলি কথা তো অপচন এ যেতিয়া আমি চালো আমি দেখিলো যে x ৰ সবচেয়ে ডাঙৰ ঘাত 2 তো এইটো দ্বিঘাত বহুপদ হয় কিন্তু অপচনৰ নহয় ইয়াৰ আমি দেখিলো 2 এইটো নহয় এটা ইয়াক যদি আমি সিম্পলিফাইও কৰি দিও তো থাকি যাব সেই ইয়াৰো নহয় ওকে তেন্তে আমাৰ লগত এই অপচনটো থাকি গ'ল এটা ইয়াত দেখিলো যে আচ্ছা ইয়াতো x² এটা আছে ইয়াৰ ওপৰত থকা পাৱাৰটো 2 হয় মাত্ৰা 2 হয় ইও এটা দ্বিঘাত বহুপদ হয় নিচিনা আমাক ঠিক হৈছে আমি ইয়াত এতিয়া অলপ যদি অপাৰেশন কৰি দিম ব্যাকআপ কৰি দিম তেন্তে কি পাওঁ সমাধান পাৰো ওকে চাই x minus 2 x plus 2 minus x square plus 5x ওকে এটা এইটো আমি পূৰণ কৰিব জানো নহয় ধুনিয়াকে ইয়াৰ প্ৰথম টাৰ্মটো লম x আছে এই দুটেইটো কৰিম x plus 2 ইয়াত কি থাকে minus 2 আছে x plus 2 minus x plus x square minus 5x হয় না কথা বুঝি কিবা প্রবলেম একো প্রবলেম নাই এটা এইটো পূরণ কৰিম এইটো পূরণ কৰিম তো x স্কয়ার প্লাস 2x হ'ব মাইনাস এ প্লাস এ মাইনাস 2x মাইনাস এ প্লাস এ মাইনাস 4 কেলে 2 দুগুণ 4 ইয়াত আমাৰ আহি গ'ল x স্কয়ার ইয়াত আহি গ'ল মাইনাস 5x ওকে ইয়াৰ লগত x ৰ আগত আছে প্লাস এইটো আছে মাইনাস x স্কয়ার x স্কয়ার যদি আলু চাও এটা আলু ক্যান্সেল গ'ল তো দিলে কেটা আলু 0টা আলু তাৰপিছত আমি যদি ভালকে চাও ইয়াতে ইয়াত থাকি গ'ল অকল x স্কয়ার ক্যান্সেল আউট হৈ গ'ল মানে ইয়াত এই বহুপদ যোনটো আমি দেখোতে একদম ৰমক লাগি আছিল হয় কিন্তু আমি একচুয়ালি দেখোতে গম পালো যে ৰমক ক্যান্সেল হৈ গ'ল ইয়াৰ ওপৰত থকা সবচেয়ে ডাঙৰ পাৱাৰটো কি থাকি গ'ল 1 তো ই এটা কি হয় ৰৈখিক বহুপদে হয় দ্বিঘাত বহুপদ নহয় তেন্তে আমাৰ কাৰেক্ট অপচনটো ডি বুজিলে বাৰু তেন্তে আজি আমাৰ কাৰণে ইমানেই আছিলে ওকে তাৰপিছত আমি ইয়াৰ পাছত নেক্সট কনসেপ্ট বিলাক কৰিম এনসিআৰটি কোৱেশ্চন কৰিম তাৰ লগতে বহুত বেছি এমসিকিউ বিলাকো কৰিম আৰু এক্সাম খালি দিম ওকে থ্যাংক ইউ